এতিয়াৰ পৰা মাটিৰ ভূ নক্সা অনলাইনত ওলাব পাৰিব। এনেকুৱা মাটিৰ মেপ, মাটিৰ ভূ নক্সা আপোনালোকে যেটো স্ক্ৰিনত দেখিবলৈ পাইছে অনলাইনত ওলাব পাৰিব আৰু চাব পাৰিব। আগতে চৰকাৰে বন্ধ কৰি ৰাখিছিল, অনলাইনত ওলাব পৰা নাছিল, কিন্তু এতিয়া নতুন আপডেট আহিছে। আপুনি আপোনাৰ মোবাইলৰ সহায়ত বা কম্পিউটাৰৰ সহায়ত এনেকুৱা মাটিৰ ভূ নক্সা ওলাব পাৰিব আৰু চাব পাৰিব। মই আজি আপোনালোকক দেখুৱাম অনলাইনৰ পৰা মাটিৰ ভূ নক্সা কেনেকৈ ওলাব লাগে আৰু কেনেকৈ ডাউনলোড কৰিব লাগে। মই আজি আপোনালোকক দেখুৱাম। আৰু আগতে ৰেভিনিউ আসামত গৈ মাটিৰ জবানবন্দী কপি ওলাব পাৰিছিল আৰু চাব পাৰিছিল, কিন্তু এতিয়া ৰেভিনিউ আসামত আকৌ নতুনকৈ 4টা সাৰ্ভিস এড কৰিছে। সেই 4টা সাৰ্ভিস কি আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব। আৰু এতিয়া মাটিৰ জবানবন্দী ওলোৱা অলপ সলনি হৈ গৈছে। মাটিৰ জবানবন্দী কপিখন অনলাইনত কেনেকৈ ওলাব পাৰিব মই আজি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু ৰেভিনিউ আসাম লিখি সাৰ্চ কৰি দিব। মই যেনেকৈ লিখিছোঁ এনেকৈ লিখি সাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যেটো লিংক দিয়া হৈ আছে ৰেভিনিউ আসাম, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব এনেকুৱা আহিব, অলপ সময় ওয়েট কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ ৰেভিনিউ আসাম পৰ্টেলটো ওপেন হৈ যাব। অলপ তলফালে আহিব। ইয়াত চাওক 4টা সাৰ্ভিস দিয়া হৈ আছে। এই 4টা সাৰ্ভিস আগতে নাছিল, নতুনকৈ এড কৰিছে। প্ৰথমতে চাওক দিয়া হৈ আছে সেৱা সেতু। আগতে সেৱা সেতু সাৰ্ভিসটো ৰেভিনিউ আসামত নাছিল, এতিয়া নতুনকৈ এড কৰিছে। আপুনি ইয়াৰ পৰা ডাইৰেক্ট সেৱা সেতু পৰ্টেলত যাব পাৰিব। তাৰপিছত চাওক দিয়া হৈছে ভূ নক্সা। আগতে ভূ নক্সাখন আপুনি অনলাইন চাব পৰা নাছিল, বন্ধ কৰি ৰাখিছিল, এতিয়া নতুনকৈ এড কৰিছে। আপুনি ইয়াত ক্লিক কৰি ভূ নক্সাখন চাব পাৰিব। তাৰপিছত NRDRS, আগতে এইটো সাৰ্ভিস নাছিল, এতিয়া নতুনকৈ এড কৰিছে। আপুনি এইটো সাৰ্ভিসৰ পৰা মাটি ৰেজিষ্ট্ৰেশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত দিয়া হৈ আছে বসুন্ধৰা। ইয়াত ক্লিক কৰি আপুনি ডাইৰেক্ট বসুন্ধৰা পৰ্টেলত যাব পাৰিব। এতিয়া কথা হ'ল মাটিৰ ভূ নক্সাখন কেনেকৈ ওলাব পাৰিব আৰু চাব পাৰিব। ইয়াৰ বাবে ইয়াত চাওক দিয়া হৈছে ভিজিট নাও, ইয়াত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। আপুনি কোনটো ঠাইৰ ভূ নক্সা ওলাব বিচাৰে, চাব বিচাৰে, ইয়াৰ লোকেশ্যনটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। প্ৰথমতে চাওক দিয়া হৈ আছে ষ্টেট, ষ্টেটটো নিজে নিজে আহি যাব। তাৰপিছত দিয়া হৈছে ডিষ্ট্ৰিক্ট, ইয়াত কামৰূপ মহানগৰ দিয়া হৈ আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। সকলোকেইটা ডিষ্ট্ৰিক্টৰ নাম এনেকৈ ওলাই পৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত সাব ডিভিজন, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো সাব ডিভিজন হয় ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত চাৰ্কুল, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ চাৰ্কুলটো সিলেক্ট কৰি দিব। তাৰপিছত মৌজা, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা মৌজাটো সিলেক্ট কৰি দিব। তাৰপিছত লাট নং, ইয়াত ক্লিক কৰি দিব আৰু আপোনাৰ যিটো লাট নং হয় ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত ব্লেজ, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ব্লেজটো সিলেক্ট কৰি দিব। যদি আপুনি লাট নম্বৰটো নাজানে কেনেকৈ লাট নম্বৰটো ওলাব পাৰিব মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে আপুনি এটা লাট নং সিলেক্ট কৰিব। যিটো লাট নম্বৰত আপোনাৰ মাটিৰ ব্লেজটো আহে সেইটো আপোনাৰ লাট নম্বৰ হ'ব। ইয়াত সম্পূৰ্ণ লোকেশ্যনটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ ভূ নক্সাখন ওলাই পৰিব, আপোনালোকে চাব পাৰে। ইয়াত মাটিৰ দাগ নম্বৰকেইটা দিয়া হৈ আছে, আপুনি চাব পাৰে আপোনাৰ মাটিৰ দাগ নম্বৰটো কিমান। যদি আপুনি এই ভূ নক্সাখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এই নক্সাৰ ওপৰত ৰাইট ক্লিক কৰি দিব। যেতিয়াই ৰাইট ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব। ইয়াত চাওক এটা অপশ্যন দিয়া হৈ আছে সেভ ইমেজ এজ, আপোনালোকে ইয়াত ক্লিক কৰি দিব। সেভত ক্লিক কৰি আপুনি নক্সাখন সেভ কৰিব পাৰিব। এনেকৈ আপুনি ভূ নক্সাখন ওলাব পাৰে আৰু চাব পাৰে। আৰু যদি আপুনি জবানবন্দীখন ওলাব বিচাৰে তেনেহ'লে কেনেকৈ ওলাব লাগে, ইয়াত চাওক দিয়া হৈছে জবানবন্দী, তলত চাওক দিয়া হৈছে ভিউ জবানবন্দী কপি। আপোনালোকে ভিউ জবানবন্দী কপিৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহি যাব। ইয়াৰ পৰা আপোনাৰ মাটিৰ যিটো ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা চাৰ্কুলটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ ব্লেজটো সিলেক্ট কৰি দিব। যদি বিচাৰোঁতে অসুবিধা হয় তেনেহ'লে ব্লেজৰ প্ৰথম আখৰৰ ওপৰত ক্লিক কৰি দিব, এনেকৈ আহি যাব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ ব্লেজটো সিলেক্ট কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব। ওপৰত চাওক 3টা অপশ্যন দিয়া হৈ আছে, চাৰ্চ বাই দাগ নম্বৰ, চাৰ্চ বাই পাট্টা নম্বৰ আৰু চাৰ্চ বাই নেম। আপুনি দাগ নম্বৰৰ সহায়তো জবানবন্দীখন ওলাব পাৰিব আৰু পাট্টা নম্বৰৰ সহায়তো জবানবন্দীখন ওলাব পাৰিব আৰু চাৰ্চ বাই পাট্টা নেম, পাট্টাদাৰৰ নামৰ সহায়তো আপুনি জবানবন্দী ওলাব পাৰিব।
যদি আপুনি দাগ নম্বৰৰ সহায়ত ওলাব বিচাৰে তেনেহ'লে এণ্টাৰ দাগ নম্বৰ ইয়াত দাগ নম্বৰটো বহুৱাই দিব। ধৰক মই এটা দাগ নম্বৰ বহুৱাই দিছোঁ। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাব লাগিব। তাৰপিছত তলত চাওকতে আছে চাৰ্জত ক্লিক কৰি দিব। যেতিয়াই চাৰ্জত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ দাগ নম্বৰটো আহি যাব। ইয়াত চাওক দিয়া হৈছে খেৰাজী ম্যাদী পট্টা। ইয়াত চাওক এটা বক্স দিয়া হৈ আছে, এইটো বক্সত টিক চিন লগাই দিব। তাৰপিছত ইয়াত চাওক দিয়া হৈছে সেই জবানবন্দী, সেই জবানবন্দীৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ জবানবন্দী কপিখন ওলাই পৰিব, আপোনালোকে দেখিবলৈ পাইছে। এনেকৈ আপুনি জবানবন্দী কপিখন চেক কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।